হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আৰম্ভ কৰিছোঁ অষ্টম অধ্যায়। গতিকে নিয়মিতভাৱে চাই থাকিবা আৰু সম্পূৰ্ণ সলিউশ্যন পাই থাকিবা। গতিকে প্ৰথম আৰম্ভ কৰিছোঁ আজি ত্ৰিকোণমিতিৰ পৰিচয়। এতিয়া ত্ৰিকোণমিতিৰ পৰিচয় এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ। গতিকে নিয়মিতভাৱে চাই থাকিবা আৰু সম্পূৰ্ণ সলিউশ্যন পাই থাকিবা। ইয়াৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাবা। গতিকে পৰিচয়, ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটো পঢ়িবলৈ হ'লে প্ৰথমে কি কৰিব লাগিব, কিছুমান কথা আগত জানিব লাগিব। গতিকে আগত সেইখিনি কথা আমি ক্লিয়াৰ কৰি লওঁ। প্ৰথমে সমকোণী ত্ৰিভুজৰ বিষয়ে জনা হ'ব লাগিব। এইটো হ'ল সমকোণী ত্ৰিভুজ। আমি আঁকি ল'লোঁ, কি নাম দিম আমি এ বি চি। এ বি চি নাম দিলোঁ। এইটো হ'ব ভূমি, লম্ব, এইটো হ'ব কৰ্ণ। সকলোৱে জানো যে এটা ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ তিনিটা বাহু থাকে। সেই তিনিটা বাহু থাকে, এটা ভূমি, এটা লম্ব, এটা হ'ল কৰ্ণ। কৰ্ণ বা অতিভুজ বুলি কয়। সমকোণী ত্ৰিভুজৰ সমকোণৰ সন্মুখৰ বাহু কৰ্ণ বা অতিভুজ বুলি কোৱা হয়। গতিকে এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে এই ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটো পঢ়িব লাগিব। এতিয়া এইটো হ'ব থিটা, গ্ৰীক আখৰ থিটা। হয়তো তোমালোকে প্ৰথম পাইছা, ইয়াৰ আগত থিটা পোৱা নাই। এইটো কোণ বুজাব। গতিকে ত্ৰিকোণমিতি পঢ়িবলৈ হ'লে কিছুমান তোমাৰ শব্দ মুখস্থ কৰিব লাগিব। এইটো হ'ল গ্ৰীক আখৰ। গতিকে ইয়াৰ পিছত আমি আৰু কেইটামান হেৰি দিম। এইটো মুখস্থ কৰিব লাগিব, কেইটামান শব্দ। চাইন, সাইন থিটা, তাৰপিছত কস থিটা, তাৰপিছত টেন থিটা। এইকেইটা শব্দ আগত মুখস্থ কৰিব লাগিব। মুখস্থ হৈ গ'ল সাইন থিটা, কস থিটা, টেন থিটা। সাইন থিটা, কস থিটা, টেন থিটা মুখস্থ কৰিব লাগিব। তাৰপিছত লিখিব লাগিব কচেক থিটা, কচেক থিটা, সেক থিটা আৰু কট থিটা। এই ছয়টা শব্দ প্ৰথমে মুখস্থ কৰিব লাগিব। হৈ গ'ল ছয়টা শব্দ। সাইন থিটা, কস থিটা, টেন থিটা, কচেক থিটা, সেক থিটা, কট থিটা। গতিকে আমি বিপৰীত হিচাপত মনত ৰাখিম। সাইনৰ বিপৰীত হ'ব কচেক থিটা, কচৰ বিপৰীত হ'ব সেক থিটা, টেনৰ বিপৰীত কট থিটা। এইখিনি মুখস্থ কৰিব লাগিব। গতিকে ত্ৰিকোণমিতিৰ চেপ্টাৰ পঢ়িবলৈ হ'লে এইখিনি আমাৰ ক্লিয়াৰ কৰিব লাগিব, মানে আছে ক্লিয়াৰ। এইটো হ'ল ভূমি, এইটো হ'ল কৰ্ণ। এইটো কোৱা হ'ব থিটা বা কোণ বুজোৱা হৈছে। গতিকে এইটো কি বুজোৱা হ'ব, কোণ বুজোৱা হ'ব। গতিকে এই চেপ্টাৰ পঢ়িবলৈ হ'লে আৰু কেইটামান ট্ৰিক্স মনত ৰাখিব লাগিব, তেতিয়া আমি গোটেইকেইটা মনত ৰাখিব পাৰিম। গতিকে প্ৰথমে আমি এই লগ বক ফৰ্মুলাত মুখস্থ কৰিম, আটাইতকৈ সহজ ট্ৰিক্স। গতিকে প্ৰথমে লিখিব লাগিব 1 নম্বৰ মই সাইন থিটা। সাইন থিটা লিখিলো। সাইন কি হ'ব, লম্ব বাই কৰ্ণ হ'ব। লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। লম্ব কোনটো হ'ব, লম্ব হ'ব এইটো বিচি। বিচি হ'ব লম্ব, বিচি। কৰ্ণ হ'ব এচি, এ চি। হৈ গ'ল। তাৰপিছত ইয়াৰ বিপৰীত হিচাপে মই কি ক'লো, কচেক থিটা লিখিব পাৰিম। কচেক থিটা, কচেক থিটা। কচেক থিটা কি হ'ব, ইয়াৰ বিপৰীত ক'লে কৰ্ণ বাই লম্ব, কৰ্ণ বাই লম্ব। মানে আমি কি লিখিব পাৰিম, মই লিখি ললো যে সাইন লম্ব বাই কৰ্ণ, বিচি বাই এচি, বিচি বাই এচি এইটো কৰ্ণ। তাৰপিছত ইয়াৰ বিপৰীত হ'ল কচেক। কচেকটো হ'ল ইয়াৰ বিপৰীত বুলি ক'লো, তেতিয়া কি উল্টা হৈ যাব, কৰ্ণ বাই লম্ব, কৰ্ণ বাই লম্ব। অৰ্থাৎ কৰ্ণ হ'ল এচি বাই বিচি, লিখি ললো। তাৰপিছত ইয়াত লম্বৰ এটা আখৰ ল লিখিলো আৰু কৰ্ণৰ এটা আখৰ ক লিখিছো। আৰু ইয়াত কৰ্ণৰ এটা আখৰ ক লিখিছো আৰু লম্বৰ এটা আখৰ ল লিখিছো। লিখি থৈ দিলো। ঠিক তেনেকে লিখিলো কস থিটা। কস থিটা মানে ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ। ভূমি হ'ল এ বি, এ বি, কৰ্ণ হ'ল এ চি। লিখিলো। ইয়াৰ বিপৰীত বুলি কৈছিলো সেক থিটা, সেকটো লিখিলো। ইয়াৰ ওলোটাই লিখি দিলো কৰ্ণ বাই ভূমি, কৰ্ণ বাই ভূমি। কৰ্ণটো হ'ল এচি বাই এ বি, এচি বাই এ বি লিখিলো। ইয়াৰ প্ৰথম আখৰটো লিখিলো ভ, ইয়াৰ ক, ইয়াৰ ক, ইয়াৰ ভ লিখিলো। ঠিক এইটোৰো লিখিছো
তেনেকে এনেকে লিখিছোঁ, এইটো হ'ল টেন থিটা লম্ব ভূমি। লম্ব হ'ল কোনটো আছে? BC আছে। লম্ব লিখিলোঁ, ভূমি হ'ল AB লিখিছোঁ। ইয়াৰ বিপৰীত হ'ল কট থিটা। কট থিটাটো হ'ল কোনটো? ভূমি বাই লম্ব। এইটো হ'ল ভূমি, এইটো হ'ল লম্ব। AB বাই BC, AB বাই BC। এইখিনি লিখিলোঁ। কিন্তু মনত ৰখাৰ এটা উপায় হিচাপত মই কি লিখি দিলোঁ? লিখিলোঁ টেন থিটা লম্ব বাই ভূমি, লম্ব বাই ভূমি লিখিলোঁ। তাৰপিছত BC বাই AB, BC বাই AB, কট থিটা। কট থিটাটো লিখিলোঁ কোনটো? ভূমি বাই লম্ব, ভূমি বাই লম্ব। ভূমিটো কোনটো আছে? এইটো ভূমি, এইটো লম্ব BC, লম্ব আছে লিখিলোঁ। ইয়াৰ প্ৰথম আখৰটো লিখিম কি? ল। ইয়াৰ ভ, ইয়াৰ লিখিম ভ ল। এইখিনি লিখিম প্ৰথম আখৰ লিখিছোঁ। এতিয়া এইখিনি মুখস্থ কৰাত অলপ টান হ'ব, মনত নাথাকিব। সেইকাৰণে মই শ্বৰ্ট ফৰ্ম দিছোঁ। সেইকাৰণে মনত ৰখাৰ সহজ উপায় কি দিছোঁ? লক বক লব, লক ভক লব, লক ভক লব দিছোঁ। গতিকে সাইন কস টেন, সাইন কস টেন লক বক লব। লম্ব কৰ্ণ, ভূমি কৰ্ণ, লম্ব ভূমি। এতিয়া ইয়াৰ ওলোটাটো আকৌ লিখিছে নে? ইয়াত কি? কল, কলে কব বল। তেনেকে মনত ৰাখিব পাৰোঁ। কলে কব বল। কৰ্ণ লম্ব, কৰ্ণ ভূমি, ভূমি লম্ব। চেক কচেক চেক কট, সাইন কস টেন কচেক চেক কট। এইখিনি মনত থাকিলে অতি সহজত আমি অংককেইটা কৰিব পাৰিম। গতিকে আমি আকৌ এইখিনিত এনেকে কৰিম, সাইন কস টেন লক ভক লম্ব লব, কচেক চেক কট, কল কব ভল। এইখিনি মনত ৰাখিলে আমাৰ মুখস্থ হৈ গ'ল। গতিকে অতি সহজত আমি অংককেইটা কৰিব পাৰিম। চ' নেক্সট, এতিয়া প্ৰথমে কি ওলাব লাগিব? কৰ্ণৰ দিকটো উলিয়াই ল'ব লাগিব। কৰ্ণ যিহেতু নাই, গতিকে আমি জানো পাইথাগোৰাছৰ উপপাদ্য কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাছ উন্নতি স্কয়াৰ। পাইথাগোৰাছৰ উপপাদ্য কি আছিলে? কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাছ উন্নতি স্কয়াৰ দিয়া আছিলে। গতিকে আমি ইয়াত লিখিম, দিয়া আছে কি কি সেইখিনি লিখি লওঁ। দিয়া আছে AB সমান 24 সেন্টিমিটাৰ, BC সমান 7 সেন্টিমিটাৰ, কি নাই? AC ইকুৱেল 60। এইখিনি উলিয়াই ল'ব লাগিব। এতিয়া পাইথাগোৰাছৰ উপপাদ্যৰ পৰা বা ত্ৰিভুজ ABCৰ পৰা আমি কি লিখিব পাৰোঁ? কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাছ উন্নতি স্কয়াৰ, এইখিনি লিখিলোঁ। ইয়াৰ পিছত আমি কি কৰিম? এই স্কয়াৰটো হ'বলৈ কি হ'ব? ৰুট হৈ যাব। এতিয়া এবিৰ মান কিমান দিয়া আছে? এবিৰ মান দিয়া আছে 24, স্কয়াৰ দি দিলোঁ। প্লাছ BCৰ মান কিমান দি আছে? 7 দি আছে, 7 স্কয়াৰ দিলোঁ। তাৰপিছত 24 গুণ কিমান হয়? 576 হয়। তাৰপিছত প্লাছ 7 7 গুণ 49 লিখিলোঁ। এই দুটা যোগ কৰিলে কিমান হ'ব? 625 হ'ব। 625 কিহৰ বৰ্গ? 625 25, 25 গুণ 625। আমি স্কয়াৰ লিখো, স্কয়াৰ ৰুট কেনসেল আউট হৈ যাব। তাকে কিমান? 25 সেন্টিমিটাৰ। 25 সেন্টিমিটাৰ কি পালোঁ? 25 সেন্টিমিটাৰ পালোঁ। ইয়াৰে কৰ্ণ 25 পালোঁ। যদি তিনিটা বাহু হৈ যায় তেতিয়া অনুপাতবিলাক ওলোৱাটো সহজ। গতিকে আমি এবাৰ অনুপাত কেইটা লিখিম। কি অনুপাত দিয়া আছে? প্ৰথমে সাইনে কসে, সাইনে কসে। গতিকে আমি ইয়াতে লিখি দিওঁ, সাইনেটো কি হ'ব? নম্বৰ 1 সাইনে ল ক, মই ইফালে লিখিছিলোঁ লক ভক লব। এইখিনি আমি মনত ৰাখিম। লক এইটো হ'ল সাইনৰ, এইটো হ'ব কস, এইটো হ'ব টেন। সাইন কস টেন লক বক লভ। গতিকে এইটো হ'ব সাইনৰ কি হ'ব? এইটো কোণৰ লক, লম্ব বাই কৰ্ণ। গতিকে লম্ব কি হ'ব? লম্ব হ'ল BC, BCৰ মান কিমান আছে? 7 আছে। কৰ্ণ আছে কিমান? AC, ACৰ মান কিমান? 25 হৈ গ'ল এটা। তাৰপিছত আৰু কি লিখিব দিছে? কসে, কসে কস A, কস এটো কি হ'ব? ভ ক, ভূমি বাই কৰ্ণ। হ'ল কস, ভূমি বাই কৰ্ণ। ভূমিটো কোনটো হ'ব? ভূমিটো হ'ব 24, ভূমিটো হ'ব 24, কৰ্ণ কিমান আছে? 25, AC 25। এক নম্বৰটো হৈ গ'ল।
এটা নাম্বাৰ 2ত আকৌ কি কৈছে ইয়াৰে sin c cos c এতিয়া sin c cos c ওলাব লাগে এতিয়া sin c cos c এতিয়া sin c এতিয়া sin c হলে ইয়াৰে চাব লাগিব এইটো কোণহে নিৰ্ণয় কৰিব দিছে এইটো কোণ নিৰ্ণয় কৰিব দিছে এই কোণটো নিৰ্ণয় কৰি তেতিয়া ভূমি হ'ব এইটো যেতিয়া আমি সূত্ৰ হিচাপত এই কোণটো কৰিছিলো তেতিয়া এইটো আছিল ভূমি আৰু এইটো আছিল লম্ব এতিয়া এইবাৰ এই কোণটো নিৰ্ণয় কৰিব দিছে কাৰণ এইটো কি থাকিব ভূমি থাকিব আৰু এইটো কৰ্ণ থাকিব মনত ৰাখিবা কৰ্ণ অতএ ফিক্স থাকিব লৰচৰ নহয় এতিয়া এই কোণৰ ক্ষেত্ৰত এইটো ভূমি হ'ব এই কোণৰ ক্ষেত্ৰত এইটো ভূমি হ'ব ঠিক আছে এইটো সমকোণ থাকিব সমকোণৰ সন্মুখৰ বাহুক অতিভুজ বা কৰ্ণ বুলি কোৱা হয় গতিকে মনত ৰাখিলা sin c c মানে কি আছিল লম্ব বাই কৰ্ণ লম্ব বাই কৰ্ণ গতিকে এইটো হ'ব লম্ব এইটো হ'ব কৰ্ণ লম্ব কিমান 24 কৰ্ণ কিমান আছে 25 আছে হৈ গল তাৰপিছত আৰু কি আছে cos c cos c টো কি হ'ব আকৌ যেহেতু এইটো ওলাব দিছিলে cos c মানে কি ভূমি বাই কৰ্ণ গতিকে ভূমি বাই কৰ্ণ এইটো হ'ব ভূমি এইটো হ'ব কৰ্ণ এইটো ভূমি এইটো কৰ্ণ ভূমিটো কিমান আছে ভূমিটো আছে 7 আৰু কৰ্ণ আছে 25 হৈ গল এইখিনি উত্তৰ নিশ্চয় বুজি পাইছো ওকে নেক্সট কোৱেশ্চন তো কি দি আছে যে চিত্ৰ ইয়াৰ পৰা আছে tan p - cot r tan p - cot r মাইনাস কৰিব দিছে গতিকে ইয়াত দ্বিতীয় বাহুটো নাই এই বাহুটো উলিয়াই ল'ব লাগিব গতিকে দিয়া আছে যিখিনি মই লিখি ললো দিয়া আছে কি দিয়া আছে p q কে 12 p r ইকুৱেল দি আছে কিমান 13 q r টো নাই q r টো নাই এই বাহুটো নাই অৰ্থাৎ ত্ৰিভুজ p q r ৰ পৰা তাত পাই থকাৰ উপপাদ্যৰ পৰা আমি কি লিখিব পাৰো কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ পি আৰ স্কয়াৰ কি লিখিম ভূমি উন্নতি গতিকে ভূমিটো হ'ব কিউ আৰ স্কয়াৰ প্লাস পি কিউ স্কয়াৰ এইটো পি আৰ সফালে গৈ কি হৈ যাব স্কয়াৰটো ৰুট হৈ যাব কিন্তু মান কিমান দি আছে কিউ আৰ কিউ ৰ মান নাই যদি কিউ ৰ মানটো উলিয়াবলৈ হলে এইটো মাইনাস কৰি দিব লাগিব অৰ্থাৎ এটা লাইনত লিখি দিও যে কিউ আৰ টো থাকক ইফালে আহি এইটো আহি মাইনাস হৈ যাব অৰ্থাৎ এই স্কয়াৰটো ৰুট হৈ যাব পি আৰ স্কয়াৰ মাইনাস কি হ'ব পি কিউ স্কয়াৰ মান যেতিয়া বহুৱাই দিম তেতিয়া কি হ'ব 13 স্কয়াৰ 12 স্কয়াৰ মানে কৰ্ণটো কিমান আছিল 13 আছিল না পি আৰ আৰু এটা আছিল লম্বটো 12 আছিল এইটো ঠিক বহুৱাই দিলো কিমান হ'ব এবাৰ 13 13 গুণ কিমান 169 12 12 গুণ 144 গতিকে মাইনাস কৰি দিলে কিমান হ'ব 25 হ'ব 25 টো কিহৰ বৰ্গ 25 টো হল 5 ৰ বৰ্গ 5 5 গুণ 25 স্কয়াৰ ৰুট কেনসেল আউট হৈ যাব এতিয়া কিমান থাকিব অনলি 5 থাকিব এইটো কোনটো বাহু পাই গলো এইটো বাহুৰ মাপ পাই গলো 5 এতিয়া তিনিটা বাহু যেতিয়া হৈ গল এতিয়া অনুপাত লিখাটো সহজ হৈ যাব না গতিকে আমি কি জানো লক ভক লব এইখিনি মনত ৰাখিম আমি লক ভক লব sin cos tan গতিকে আমি প্ৰথমে লিখিব লাগিব tan p টো কি আছিলে এইটো ঘৰৰ এইটো ঘৰতে লম্ব বাই ভূমি যেহেতু এইটো কোণৰ কথা কোৱা হৈছে লম্ব হ'ব এইটো ভূমি হ'ব এইটো লম্ব বাই ভূমি যিটো কোণ নিৰ্ণয় কৰা সেইটো কোণৰ বিপৰীত ফালে সদায় লম্ব থাকে আৰু যিটো কোণ নিৰ্ণয় কৰা সেই কোণৰ লগত কৰ্ণ আৰু ভূমি থাকে মনত ৰাখিব লাগিব যিটো কোণৰ কথা কোৱা সেই কোণৰ লগত কৰ্ণ আৰু থাকিব ভূমি থাকিব গতিকে এই কোণৰ কথা কোৱা হৈছে এইটো ভূমি হ'ব এইটো হ'ব লম্ব গতিকে 5/12 তাৰপিছত কি কৈছে cot r গতিকে tan r জনা থাকিলে আমি উলটাটো লিখিব পাৰিলে হয় লক বক লব কলে কব বল গতিকে ভ ল হৈ যাব ভূমি বাই লম্ব হৈ যাব ভূমি বাই লম্ব গতিকে ভূমি কোনটো আছে যেটো r আৰু ভূমি কোনটো আছে এইটো ভূমি বাই লম্ব এইটো হৈ যাব ভূমি বাই লম্ব অৰ্থাৎ cot r হৈ যাব ভূমি বাই
লম্ব লম্ব ইমান আছে হৈ গ'ল এতিয়া আমাক কি কৰিব দিছে মাইনাছ কৰিব দিছে ক'ত এইটো 10p মাইনাছ কট r এতিয়া কি আমি লিখিব পাৰিম 10p মাইনাছ কি কট r এতিয়া বহুৱাই দিলে 5 12 মাইনাছ 5 12 একে সংখ্যাৰ পৰা একে সংখ্যা বিয়োগ কৰিলে কি হৈ যাব 0 হৈ যাব 0 উত্তৰ হৈ যাব নিশ্চয় বুজি পাইছো ইয়াৰ মূল বস্তুটো হ'ল এইটো লক্ষবক লব এইখিনি মনত ৰাখিলেই আমি গোটেই অংক কৰিব পাৰিম ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 যদি sin a 3/4 তেন্তে cos a 10a উলিওৱা ঠিক আছে এইখিনি দিয়া আছে আমি চিত্ৰত আঁকি ললো যদি চিত্ৰ দিয়া নাথাকে তেনেহলে আমি abc এনেকুৱা ভাবে চিত্ৰ আঁকিম কাৰণ সূত্ৰটো আমি এনেকুৱা চিত্ৰতে পঢ়িছিলো গতিকে এইটো থিটা থিটাৰ মান উলিয়াব হেৰি থিটাটো এইটো থাকিব তে sin a মানে কি আছিলে লক ভক লব এইখিনি আমি মনত ৰাখিম মূল কথাটো এইখিনি আমাৰ কি লকবক লব এইখিনি মনত ৰাখিম গতিকে সাইনৰ কি আছিলে লক লম্ব বাই কৰ্ণ লম্ব বাই কৰ্ণটোহে সাইনৰ ক্ষেত্ৰত আহিব গতিকে ইয়াত কোনটো কি হ'ব লম্ব কৰ্ণ লম্ব এইটো কৰ্ণ হৈ যাব লম্বটো 3 কৰ্ণটো হ'ব 4 লম্ব কৰ্ণ লক দিয়া আছে নহয় গতিকে BC কিমান হ'ব BC হ'ব 3 আৰু AC হ'ব 4 নাই AB টো উলিয়াই ল'ব লাগিব গতিকে সমকোণী ত্ৰিভুজ ABC ৰ পৰা আমি কি লিখিব পাৰিম কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ গতিকে একে লিখিলে কি হ'ব AC স্কয়াৰ একে AB স্কয়াৰ প্লাস BC স্কয়াৰ হৈ যাব ঠিক আছে ইয়াৰ পিছত আমাৰ লাগে কোনটো AB লাগে AB মানটো ইয়াত আছে গতিকে এইটো ইফালে আহিলে কি হ'ব AC পৰা মাইনাস হৈ যাব অৰ্থাৎ AB টো থাকিব AC স্কয়াৰ মাইনাস BC স্কয়াৰ ঠিক আছে ইফালে হ'ব কিমান A B টো স্কয়াৰ টো ৰুট হৈ গ'ল AC মান কিমান আছে 4 আছে স্কয়াৰ টো 3 আছে স্কয়াৰ হৈ যাব তাৰ পিছত কি হ'ব এইটো 16 হৈ যাব মাইনাস 9 হ'ব স্কয়াৰ টো মাইনাস কৰিলে কিমান হ'ব 7 হৈ থাকিব হয়না 16 মাইনাস 9 ইকুৱেল 7 তে থাকক এইখিনি মানটো কিহৰ ওলাব দিছে সেইখিনি চাওঁ আমি কি পালো AB পালো √7 AB পালো √7 √7 টো AB ৰ মান পালো তে তিনিটা ভাগ হৈ গ'ল তে আমাক কি ওলাব দিছে sin cos a আৰু tan a তে cos a টো কি হ'ব cos a হ'ব ক ভূমি বাই কৰ্ণ ভূমিটো কোনটো আছে যেহেতু cos a ওলাব দিছে গতিকে ভূমি হ'ব এইটো কৰ্ণ হ'ব এইটো √7/4 হৈ গ'ল তাৰ পিছত কি লৈছে tan a কোনটো হ'ব tan a গতিকে এইটো ভূমি এইটো হ'ব লম্ব গতিকে tan টো লম্ব বাই ভূমি গতিকে লম্বটো হৈ যাব এইটো ভূমি হ'ব এইটো লম্ব হ'ব 3√7 হৈ গ'ল নেক্সট কোৱেশ্চন নম্বৰ 4 যে দিয়া আছে 15 cot a equal 8 তেন্তে sin a sec a উলিওৱা চিত্ৰত ৰাখি ললো তেতিয়া আছে এইখিনি ইয়াৰ মান যদি আমি চেঞ্জ কৰি দিও cot a যদি ইফালে থাকে কিন্তু পূৰণ আছে সকলোৱে কি হ'ব হৰণ হৈ যাব অৰ্থাৎ আমি এই সূত্ৰৰ পৰাই বহুৱাই দিম লক ভক লব মই সদায় এইখিনি মনত ৰাখিম ঠিক আছে cot a টেনৰ ওলোটা মানে ভূমি বাই লম্ব এইটো ভূমি এইটো লম্ব ভূমিটো কিমান আছে 8 আছে লম্ব আছে কিমান 15 আছে হৈ গ'ল ঠিক আছে এতিয়া এই বাহুটো নাই কৰ্ণটো নাই ঠিক AB হল কিমান 8 BC হল কিমান 15 ঠিক AC টো নাই AC টো উলিয়াই ল'ব লাগিব ত্ৰিভুজ ABC ৰ পৰা আমি কি লিখিম কৰ্ণ স্কয়াৰ সমান A C স্কয়াৰ
ইকুৱেল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এতিয়া এ চিটো ইফালে থাকিব ৰুটটো হ'বলে স্কুৱেৰটো হ'বলৈকে ৰুট হৈ যাব। এ বিৰ মান কিমান আছে? এ বিৰ মান আছে 8 স্কুৱেৰ প্লাছ বি চিৰ মান কিমান আছে? 15 দি আছে, 15 স্কুৱেৰ। সমাধান কৰি ল'ব 64 প্লাছ 225। তাৰপিছত যোগ কৰিলে কিমান হয়? 9 হ'ব। ইফালে 2 আৰু 6 যোগ কৰিলে 8 হ'ব। ইফালে 289। এইটো কিহৰ বৰ্গ? এইটো 70ৰ বৰ্গ হ'ব। 70 গুণ 289 স্কুৱেৰ ৰুট কেনচেল আউট হৈ যাব, অৰ্থাৎ 70 হৈ যাব। ঠিক কেনেকৈ ইফালে আমি কৰি দেখুৱাব পাৰিম। 70 বৰ্গ হয়, 70 গুণ 100 289 হ'ব। এতিয়া আমাৰ কি ওলাব লাগে? এতিয়া আমাক কি ওলাব দিছে? চাইন এ আৰু চেক এ। চাইন আৰু চেক এ ওলাব দিছে। আমি চাইন এটো ইয়াত লিখো। চাইন এ, চাইন এ, চাইন এ কি হ'ব? চাইন এ লম্ব বাই কৰ্ণ। লম্ব হ'লে এইটো, কৰ্ণ হ'লে এইটো। কৰ্ণটো কিমান পালো? 70 পালো। লম্ব কৰ্ণ অৰ্থাৎ 15/17। তাৰপিছত আৰু কি লিখিছে? চেক, চেক এ। চেক এটো কিমান হ'ব? চেকটো কিন্তু কচৰ বিপৰীত। কৰ্ণ বাই ভূমি। কিয় কৰ্ণ বাই ভূমি? এ কৰ্ণ কোনটো? এইটো। কৰ্ণ বাই ভূমি এইটো হ'ব। কৰ্ণ বাই ভূমি অৰ্থাৎ 70 8 হৈ যাব। হৈ গ'ল। এই দুটাই ওলাব দিছিলে। একেবাৰে সহজ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5 দিয়া আছে sec θ equal 13/12। আন ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাব দিছে। আন মান আৰু কেইটা হ'ব? ত্ৰিকোণমিতিক অনুপাত হ'ল 6টা। এটা হ'ল sin cos tan cosec sec cot। গতিকে ইয়াত এটাহে দিয়া আছে sec θ, বাকী 5টা ওলাব লাগে। গতিকে বাহুৰ মাপ, বাহুৰ যোগ কেইটা দিয়া আছে? 2টাহে দিয়া আছে। চেকটো আমি ইফালৰ পৰা উলিয়াই লওঁ। লক ভক লব। কচৰ বিপৰীত হ'ল চেক। গতিকে কৰ্ণ ভূমি, এইটো হ'ব কৰ্ণ, এইটো হ'ব ভূমি। কৰ্ণ হ'ব 13, ভূমি হ'ব 12। এই লম্ব বাহুটো নাই। গতিকে সমকোণী ত্ৰিভুজ এ বি চিৰ পৰা ত্ৰিভুজ এইখিনি আমি লিখি থৈ দিব পাৰো। এ বি সমান 12, এ চি সমান 13। নাই কোনটো বাহু? বি চি ইকুৱেল হয়। ত্ৰিভুজ এ বি চিৰ পৰা আমি কি লিখিব পাৰো? কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাছ উন্নতি স্কয়াৰ। এ চি স্কয়াৰ ইকুৱেল এ বি স্কয়াৰ প্লাছ বি চি স্কয়াৰ। ঠিক আছে, কোনটো লাগে? বি চি লাগে। বি চি বাহুটো ক'ত আছে? ইয়াত আছে। গতিকে বি চিৰ পৰা এ বিটো যদি আঁতৰাই দিয়া হয়, বাওঁফালে দিয়া হয়, তেনেহ'লে কি হ'ব? এ চিৰ পৰা মাইনাছ হৈ যাব। অৰ্থাৎ বি চি ইফালে আহি মাইনাছ হ'ব। এ চি মাইনাছ এ বি হৈ যাব। ঠিক আছে, ইয়াত এ চিৰ মাপ কিমান দিয়া আছে? 13 আছে। এ বিৰ মান 12 হৈছে। স্কয়াৰ আছে, স্কয়াৰ দি দিলো। তে কিমান হ'ব? 13 13 গুণ 100, 69, 12 12 গুণ 144 হৈ যাব। কিমান হয়? এতিয়া বিয়োগ কৰিলে কিমান থাকিব? 25 থাকিব। 25 কিহৰ বৰ্গ? 25 হ'ল 5ৰ বৰ্গ। কেনচেল আউট, 5 থাকিব। এইটো হ'ল তোমাৰ কোনটো বাহু? এইটো বাহু পাই গ'লো, 5 চেণ্টিমিটাৰ। এতিয়া বাকী ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাব দিছে। গতিকে এটাহে দিয়া আছে আমাক, আৰু বাকী 5টা লাগে। গতিকে একফালৰ পৰা আমি লিখি যাম সাইন থিটা। সাইন থিটা কি হ'ব? লম্ব বাই কৰ্ণ। লম্ব বাই কৰ্ণ। যেহেতু এইটোৰ কথা কৈছে, কোণ এটাই এ বি চিটো দিয়া নাই, গতিকে আমি এইটো ধৰি ললো। এই কোণৰ ক্ষেত্ৰত লম্ব বাই কৰ্ণ। লম্বটো এইটো, কৰ্ণ এইটো, অৰ্থাৎ 5/13। তাৰপিছত কি আছে? 10 cos থিটা। cos থিটাটো কি হ'ব? ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ লিখি দিলো। ভূমি কৰ্ণ কিমান আছে এইটো। তাৰপিছত tan থিটা। tan থিটাটো কি হ'ব? লম্ব বাই ভূমি। লম্ব ভূমি 5 কিমান? 12 আছে। তাৰপিছত সাইনৰ বিপৰীত কি আছিল? সাইনৰ বিপৰীত আছিলে কচেক। কচেক থিটা।
অৰ্থাৎ এইটো ওলোটাই দিলেই হৈ গ'ল। তাৰপিছত কছৰ বিপৰীত চেক আছিলে, কছৰ বিপৰীত চেক আছিলে, এইটো ওলোটাই দিলে এইটো দিয়া আছে, মিলিছে? হয়। তাৰপিছত কি লিখিব লাগিল আমাৰ আৰু এটা কট লিখিব লাগে, কট থিটা কিমান হ'ব, এইটো ওলোটা, হৈ গ'ল এনসাৰ, এইখিনিয়ে লিখিলে হৈ গ'ল, এনসাৰ পাই গ'লো। গতিকে একেবাৰে সহজ, এইটো ওলোটা, এইটো লিখি দিলো, এইটো ওলোটা, এইটো লিখি দিলো, বাস হৈ গ'ল। নেক্সট কুৱেশ্যন।